শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। মোৰ শ্ৰদ্ধাৰ বান্ধৱ মাতৃ সমস্ত, আপোনালোকে আমি অভাজনে বহু কষ্ট কৰি এখনি গুৰু আসন নিজ হাতে ঘৰতে তৈয়াৰ কৰিছোঁ আমাৰ নিজ প্ৰাৰ্থনা গৃহত স্থাপন কৰিবলৈ। আৰু এই কৰ্মভাগী আমি অতি একান্ত মনে অতি নিষ্ঠাৰে মনোযোগেৰে কৰিছোঁ। এয়া দেখিছে আপোনালোকে গুৰু আসন ভাগৰ তলৰ যি তিনিটা খাপ, সেই তিনিটা খাপ আমি সুন্দৰকৈ ফুল কাটি ফুল তাত সংলগ্নিত কৰি তাৰ সৈতে লফা পাত আদি শুকান নাৰিকলৰ খোলাৰে আমি এইখিনি প্ৰস্তুত কৰিছোঁ। কাছ থাকিব তলত, তাৰ ওপৰত হাতীৰ আৰু হাতীৰ ওপৰতে উৰণীয়া সিংহ, পাখি লগা সিংহ থাকিব, যিটোক নাম সিংহ বুলি কোৱা হয়। আৰু আমি এইখিনি কাম কৰি গৈছোঁ। তিনিটা খাপে ইতিমধ্যে ফুল পাতি লতা বাচি আমি তাত দিয়া সম্পূৰ্ণ হৈছে। চাৰিওটা ফালেই আমাৰ সম্পূৰ্ণ হৈছে। আপোনালোকক আগৰ ভিডিঅ'টোতে আমি দেখুৱাইছিলোঁ। এয়া আমি আমহি ঘৰ ওপৰত সাজিম। আৰু আমহি ঘৰৰ কাৰণে আমি যি চাৰিটা খুঁটা লাগে, সেই চাৰিটা খুঁটা ইতিমধ্যে আমি স্থাপন কৰিছোঁ। আৰু এতিয়া আমি আমহি ঘৰৰ ওপৰৰ ভাগটো একেবাৰে ওচৰত যিখিনি থাকে শংকু আকৃতি, তাকে আমি প্ৰস্তুত কৰিবলৈ সাজু হৈছোঁ। আপোনালোকে দেখিছে যে আয়তনত ক্ৰমে ডাঙৰৰ পৰা সৰুলৈকে তিনিটা নাৰিকলৰ শুকান খোলা আমি একেটা চাইজত সুন্দৰভাৱে আমি কাটি লৈছোঁ। আমি এনেদৰে তিনিটা খাপেই আমি ইটোৰ ওপৰত সিটো দি তৰপে বা পিচ পিচকৈ আমি ইয়াক কাটি উলিয়াম, যাতে ই সম্পূৰ্ণ এটা শংকু আকৃতিৰ হৈ পৰে। আমি এই গোটেইকেইটা তাৰে যিখিনি অংশ আমাৰ ওপৰৰ অংশটো কটা যাব, বাকীখিনি তলৰ যিখিনি অংশ আছে সেইখিনিহে আমি তাত লগাম। অৰ্থাৎ সেনেকুৱাকৈ একেটা জোখত ওপৰৰ আকৃতিৰো কটা যাব। এই আমি চিন্দি লৈছোঁ। সেইখিনিত কাটি ওপৰৰ অংশটো আমি বাদ দিম আৰু পিছৰ অংশটো আমি আকৌ সেই কৰিম। দেখিছে আপোনালোকে এইখিনি তলৰ অংশটো হ'ল। আৰু এতিয়া মাজৰ খোলাটোৰ কাৰণে আমি সেই চাইজত সেইখিনি ওপৰৰ বহল চাইজটোৰ অংশত আমি কাটি ল'ম। কাটি লৈ সেই ওপৰৰ অংশখিনি আমি আকৌ বাদ দিম। বাদ দি ইয়াক আকৌ তাত বহাকৈ সুন্দৰ শংকু আকৃতিৰ হোৱাকৈ আমি টুকুৰা টুকুৰকৈ কাটি ল'ম। আপোনালোকে দেখি আছে এই তিনিটা আমি শংকু আকৃতিৰ কৰি ল'লোঁ। এয়া আমি শংকু আকৃতিৰ পিছত আপোনালোকে দেখিছে এই তিনিটা আমি খুঁটাকেইটা আমি তাত ইতিমধ্যে স্থাপন কৰিছিলোঁৱেই। আৰু খুঁটাকেইটাৰ ওপৰত আমি এখন কাঠৰ সৰু বিট আমি তাত স্থাপন কৰি লৈছিলোঁ, যাতে এই খোলাকেইটা সুন্দৰকৈ থাকে। খোলাকেইটা এতিয়ালৈ কটা হোৱা নাই, এতিয়া আমি কাটিমহে। আৰু কাটি তাক পিচ পিচকৈ আমি আঠা লগাই, এফালৰ পৰা আমি দেখিছে আমি আঠা লগাই আমি খোলাকেইটাৰ কাম সম্পূৰ্ণ কৰিলোঁ। আমি ফটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, ভিডিঅ' কৰা নহ'ল। তথাপিও আমি প্ৰথমতে এইখিনি কাম কৰি ল'লোঁ। আৰু ওপৰত এয়া গদা আৰু চক্ৰ, ভগৱন্তৰ সুদৰ্শন চক্ৰ আকৃতিৰ দিয়া হৈছে। আপোনালোকে দেখিছে এয়া আমি কিছু কাম আমাৰ শংকু আকৃতিৰ যিটো আছিল তাৰ ওপৰত আমি লতা আৰু ফুল চাৰিওফালে আমি ইয়াৰ ব্যৱস্থা কৰিছোঁ, কাটি আছোঁ আমি। আমাৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই।
আৰু পিছলৈ ৰং কৰিব লাগিব। তাত ৰং কৰিলে আপোনালোকক সেইখিনিও ভিডিঅ' কৰি আমি দেখুৱাম। এতিয়া আমাৰ এইখিনি হৈছে আমাৰ দ্বিতীয় পৰ্যায়ৰ কাম, আৰু দ্বিতীয় পৰ্যায়ৰ কামত আপোনালোকে এনেদৰে আমাৰ গুৰু আসনখনৰ কামখিনি দেখিছে। আমাৰ বিশেষত শংকু আকৃতিৰ 3টা ফালে হৈছে আৰু এটা ফাল বাকী আছে। আমি যথা সময়ত আমাৰ নিৰ্দিষ্ট কামতো লাগিব লাগে, তাৰ মাজে মাজে এইখিনি কাম কৰিছোঁ। আমি গুৰু আসন ভাগি আমাৰ প্ৰাৰ্থনা গৃহতে ৰাখি থওঁ যেতিয়া কাম বন্ধ হৈ থাকে। আৰু আমি ইয়াৰ গুৰু আসন য'ত আমাৰ এতিয়া অস্থায়ীভাৱে স্থাপন কৰা আছে, তাতে আমি প্ৰাৰ্থনা পুথি আমি স্থাপন কৰি থৈছোঁ ভাগৱতৰ গুণমালা ভাগি। ইয়াক আমি গুৰু আসনত স্থাপন কৰিম গুৰু ভকতক নিমন্ত্ৰণ দি। আৰু তাৰপিছত আপোনালোকে সেই ভিডিঅ'টো দেখিবলৈ পাব। আৰু এতিয়া আমি তাত ৰাখি থৈ দিওঁ আৰু কামৰ সময়ত তাৰ পৰা উলিয়াই আনো। আপোনালোকে আমাৰ প্ৰাৰ্থনা গৃহত কেনেদৰে গুৰু আসনখন আমি অস্থায়ীভাৱে ৰাখি থৈ দিছোঁ। আমাৰ এতিয়ালৈ তাত কোনো ধৰণৰ নিয়ম নীতি কৰা নাই বা ভাগৱত স্থাপন কৰা নাই। আমাৰ প্ৰাৰ্থনা গৃহ, আৰু ইয়াতে আমি গুৰু আসন ভাগি স্থাপন কৰিম। আপোনালোকে দেখি আছে এইখিনি আমাৰ কাম বৰ্তমানলৈ হৈছে। ৰ'ব মই আৰু এটা বস্তু দেখুৱাইছোঁ। 2007 চনতে ডিব্ৰুগড় মৰাণত থাকোঁতে আমি এখন যাতে গুৰু আসনৰ ছবি আঁকিছিলোঁ, সেইখন এতিয়াও আমাৰ লগত আছে। 2007 চনত আমি ছবি এখন আঁকিছিলোঁ। তাত আমাৰ তলত নামঘোষাৰ এটি শ্লোক আছে, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বকীয়া যথাত বৈকুণ্ঠ পৰিহৰি, যোগীৰ হৃদয় হেৰি থকা হয় হাত খালে। সেইখন আমি এতিয়ালৈ খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু মা প্ৰাৰ্থনা গৃহৰ ঠিক ওপৰতে আমাৰ এনেদৰে আমি সজাই থৈছোঁ। আসনতে ভাগৱত চাকি শংকৰ গুৰু, কীৰ্তন ধৰিলা মহাজ্ঞান ভকতে পাঠ কৰ, কীৰ্তন ধৰিলা মহাজ্ঞান ভকতে পাঠ কৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।